আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে সকলোৱে শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকৰ ওচৰত মই আজি এজন আলিমৰ বিশেষ গুৰুত্বপূৰ্ণ এটা বয়ানৰ ক্লিপ আপোনালোকক দাঙি ধৰিব বিচাৰোঁ। আপোনালোকে সুন্দৰভাৱে এইজন ব্যক্তিৰ কথাখিনি শুনক। कुरान से कोई भी सवाल करो, कुरान इसका जवाब देगा। मैंने कुरान से पूछा, कुरान तेरा नाम क्या है? कुरान कहता है बल हुवा कुरानुम मजीद। मैंने कुरान से पूछा, कुरान तो कहाँ रहता है? कुरान कहता है फी लौहिम महफूज। मैंने कुरान से पूछा, कुरान तुझे किसने उतारा? कुरान कहता है तंजीलुम मिर रब्बिल आलमीन। मैंने कुरान से पूछा, कुरान तुझे किस पे उतारा गया? कुरान कहता है नुज़िला अला मुहम्मद। मैंने कुरान से पूछा, कुरान तुझे कौन लेकर के आया? कुरान कहता है नज़ल बिही रूहुल अमीन। मैंने कुरान से पूछा, कुरान तू किस ज़बान में आया? कुरान कहता है बिलिसानिन अरबिय्यिम मुबीन। मैंने कुरान से पूछा, कुरान तू किस महीने में आया? कुरान कहता है शहरु रमज़ान अल्लज़ी उन्ज़िल फ़ीहिल क़ुरआन। मैंने कुरान से पूछा, कुरान तू किस रात में आया? कुरान कहता है इन्ना अंज़लनाहु फ़ी लैलतिल क़द्र। कुरान हर जवाब दे। নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চালে এজন আলিমে ইমান ধুনীয়াকৈ স্পষ্টকৈ ওয়াজ কৰিছে, নচিহত কৰিছে, আল্লাহ তাবাৰক তাআলাৰ কালামুল্লাহ শৰীফৰ প্ৰশংসা কৰিছে। আল্লাহ তাবাৰক তাআলাৰ পাক কালামুল্লাহ শৰীফ এনেকুৱা এখন কিতাপ হয়, এনেকুৱা এখন পাক কালামুল্লাহ শৰীফ হয়, এনেকুৱা এখন কিতাপ হয় যিখন কিতাপত কোনো ধৰণৰ ভুল নাই, সন্দেহ মুক্ত কোনো ধৰণৰ বস্তু নাই। এখন এনেকুৱা পাক পবিত্ৰ এখন কিতাপ হয়। আৰু এইখন কিতাপ অকল মুমিনৰ কাৰণে নহয়, হুদাল লিন্নাছ সকলো মানুহৰ বাবে, মানৱ জাতিৰ বাবে এইখন পাক কালামুল্লাহ শৰীফ। ইমান ধুনীয়াকৈ আল্লাহৰ পাক কালামুল্লাহ শৰীফৰ কথা প্ৰশংসা কৰিছে। আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, এইখন কিতাপ এনেকুৱা এখন কিতাপ হয় য'ত কোনো ধৰণৰ সন্দেহ নাই। এখন এনেকুৱা এখন শুদ্ধ কিতাপ হয়, আল্লাহৰ ফালৰ পৰা নাজিল হোৱা কিতাপ হয়। আৰু এইজন ব্যক্তিয়ে ইমান ধুনীয়াকৈ কোৰাণ শৰীফৰ সম্পূৰ্ণ প্ৰশংসা বৰ্ণনা কৰিছে। কোৰাণ শৰীফ কেনেকুৱাকৈ নাজিল হৈছে, কোৰাণ শৰীফ কেতিয়া নাজিল হৈছে, তেওঁ বয়ানৰ মধ্যমত সুন্দৰভাৱে স্পষ্টকৈ বুজাই দিছে। সেইকাৰণে আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, এইখন পাক কালামুল্লাহ শৰীফক আপোনালোকে বেছি বেছিকৈ তেলাৱাত কৰক, এইখনক বেছি বেছিকৈ পঢ়ক আৰু এইখন আদব সহকাৰে, সন্মান সহকাৰে বেছি বেছিকৈ তেলাৱাত কৰক ইনশাআল্লাহ।